অঁ ক প্ৰশান্ত কি হ'ল মই গৈ আছোঁ কিবা ইমাৰ্জেঞ্চি হ'ল নেকি নহ'লে আমাৰ এই ভাগিনটোক মাত দে আকৌ তাৰ কিবা হ'ল নেকি ঐ অঁ ঠিক আছে হ'ব মই গৈ আছোঁ ৰ ঠিক আছে থ ৰাতিখন ক'ৰ পৰা আহিলি মই অলপ এই নদীৰ পাৰলৈ গৈছিলোঁ কেলে অকণমান কাম আছিলে উঠব যাওঁ বৈ তোৰ কি ঠাণ্ডা লগা নাই নেকি আমাৰনো ক'ত ঠাণ্ডা গৰম প্ৰশান্তই ফোন কৰিছিলে জলদি মাতিছে মই আকৌ তোৰে কিবা এটা হ'ল বুলি ভাবিছিলোঁ বুজিছ তোক পাই গ'লো সোঁফালে লৈ লওক মামা হাইৱেটো বন্ধ আছে হাইৱেটো আকৌ কেলে বন্ধ কৰি থৈছে বুজিছ ভাগিন এই ৰাস্তাটোত বহুত বছৰৰ আগত এবাৰ আহিছিলোঁ মানুহে কয় এই ৰাস্তাটো বৰ ভাল নহয় যাওঁ জানো বাহিৰা বস্তু ওলাই বোলে আপোনাৰ কি ভূতৰলৈ ভয় লাগে নেকি মামা ভূতলৈ ভয় লাগে মামীৰক বিয়া পতা আজি 10-12 বছৰ হ'ল মামীৰলৈ ভয় নকৰোঁ মই আৰু মই ভূতলৈ ভয় কৰিম মই যিটো বস্তু পিন্ধি আছোঁ বহুত কি মোলৈ ভয় কৰিব ভূতে গম পাওঁ ভাগিন এই ৰাস্তাটো অকণমান খেলি মেলি লাগিছে বুজিছ এই বুঢ়াটো যে বহি আছে জোপ হৈ আছে প্ৰায় এই তাকে সুধি লওঁচোন বুজিছ ৰ'বা সেই বুঢ়াটোকে সুধি লওঁগৈ ভাগিন বলচোন সুধি আহোঁগৈ আপুনিয়ে যাওক মামা মই অকণমান বহোঁ মোৰ আজি বহুত ভাগৰ লাগিছে হয় নেকি বৰ তেনেহ'লে মই গৈছোঁ বৰ ডাঙৰ কথা হ'ল ভাবিম বুজিছ যাবতো পাৰিম বুঢ়াজনে কোৱা মতে কিন্তু কোনোবা মিনতি বোলা ছোৱালীজনী ছুইচাইড কৰিলে আৰু আমাৰ গাঁৱৰ কোনোবা এটাই ছুইচাইড কৰিছে বোলে কোনবা হয় সেইটো কাৰণে প্ৰশান্তই মোক 13 তাৰিখে মাতিছে
তেহেঁতি বোলে দুটাই ভাল পাই আছিলে গ'লেহে গম পাম এতিয়া বুজিছ মানে পাৰ কৰিলে হয় আৰু মানে এইবোৰ বস্তু কিন্তু নথকা নহয় গম পাওঁ নাই কি কওঁ হয় ভাগিন মোৰ কিন্তু ভয় লাগিছে দেই যাওঁ জানো যাবতো লাগিবই ব'লা মামা ব'লা তেনে যাওঁ ধরা হয় যদি তোমার আকাশ মোর এই গান যদি হুরু হয় মোর এই গান যদি হুরু হয় তোমার মনতে রব মোর মিনতি ঐ ভাগিন তই এই মিনতী নাম লৈ গানটো নাগাবি দেই সেই বুঢ়াজনে সেই কিবা মিনতী বোলা ছোৱালীজনীয়ে ছুইচাইড কৰিছে বুলি কৈছিলে গাড়ীখন ৰখাই দিয়াচোন মামা ঐ তই আকৌ ইয়াত গাড়ীখন কেলৈ ৰখাবলৈ কৈছ এই নদীৰ ঘাটটো দেখিছা মামা অঁ দেখিছোঁ তাত এজোপা বগৰী গছ আছে মামা হ'ব খালি গোটেই ৰাতি মই ইয়াতে বহি বগৰী খাই আছিলো মামা আৰু মোৰ লগত কালি মিনতিও খাই আছিলো মামা